হেল্ল' ফ্ৰেণ্ডছ, গুড মৰ্ণিং। আজি ৰাতিপুৱাই শুই উঠিয়ে স্কিন কেয়াৰ কৰাত লাগি গ'লোঁ। এতিয়া গৰম দিন যিহেতু আৰু মোৰ স্কিনটো অইলি হয়, সেইকাৰণে মাজে সময়ে মই এনেদৰে ঘৰুৱা সামগ্ৰীবোৰেদি স্কিন কেয়াৰ লৈ থাকোঁ। আৰু এতিয়া কি লগাইছোঁ আপোনালোকে ধৰিব পাৰিছেনে বাৰু? মই লগাইছোঁ হালধি পাউডাৰ আৰু চেনি অকণমান লৈছোঁ আৰু এফাল বিলাহী লৈ লৈছোঁ আৰু হালধি আৰু চেনি মিক্স কৰি লৈ বিলাহী টুকুৰাত লগাই লৈ এনেদৰে গালত লগাই আছোঁ। আৰু বিলাহীটোতো কিমান ভাল স্কিনৰ কাৰণে আপোনালোকে জানেই, আৰু বহুতে লগায়ো বাৰু। যিসকলে লগায় সিহঁতে গম পায় বাৰু। আৰু ময়ো কিন্তু বিলাহী এনেদৰে লগাই পেলাই খুব ভাল পাওঁ। আৰু যিসকলে লগোৱা নাই লগাই চাব পাৰে। সেয়াই আপোনালোকে লগাই চাব। মই কিন্তু বহুত ভাল পাওঁ দেই লগাই। আৰু মোৰ নাকৰ ওচৰত সৰু সৰু ঘামুচিৰ নিচিনা হয় আৰু নাকতো হয়। আৰু যেতিয়াই বিলাহী হালধি এনেদৰে লগাওঁ মই কিন্তু ভাল পাওঁ লগাই। গুটিবোৰ প্ৰায় নোহোৱা হৈ যায় মোৰ। চবৰে ক্ষেত্ৰত নহ'বও পাৰে বাৰু, হালধি চবৰে স্কিনত চুট নকৰিবও পাৰে। আৰু ঘৰুৱা হালধি হ'লে বেছি ভাল হয়। মোৰ ওচৰত নাই, সেইটো কাৰণে এনেদৰে বজাৰৰ হালধিটোৱে লগাব লগা হৈছে। আৰু এয়া দেখিছে, বিলাহী লৈছোঁ, হালধি অকণমান আৰু চেনি অকণমান লৈ লৈছোঁ। ৱেলকাম বেক টু মাই চেনেল। কি খবৰ সকলোৰে? আশা কৰিছোঁ সকলোৱে ভালে আছে আৰু ময়ো ভালে আছোঁ। আৰু আজি হৈছে দেওবাৰ, 15 দিনমান হ'ল ভিডিঅ' দিয়া নাছিলোঁ। ভাবিছোঁ আজি কিবা এটা ভিডিঅ' বনাওঁ আৰু আপোনালোকে চাব মোৰ ভিডিঅ'টো আৰু কেনেকুৱা লাগে জনাব। খাছ একো নাই ভিডিঅ'টোত, মাত্ৰ আজি কি নকৰোঁ তাকে দেখুৱাম আৰু আপোনালোকক অলপ চলপ। আৰু ভিডিঅ'টো আপোনালোকে চাব, চাই কেনেকুৱা পায় জনাব। শেষত যদি ভাল লাগে তেতিয়াহ'লে লাইক আৰু কমেণ্ট কৰিব, লগতে নতুন সকলে ছাবস্ক্ৰাইব কৰি দিব। আৰু আগৰ দুটা ভিডিঅ'ত আপোনালোকে মোক বহুত মৰম আৰু সহায় কৰিলে। আপোনালোকক বহুত ধন্যবাদ। মই ভবাই নাছিলোঁ যে আপোনালোকে মোক ইমান মৰম আৰু সহায় কৰিব মোৰ চেনেলটো আগবাঢ়ি যাবৰ কাৰণে। পুনৰবাৰ আপোনালোকক বহুত ধন্যবাদ জনালোঁ। আৰু পিছলৈও মোৰ ভিডিঅ'বোৰ এনেদৰে চাই যাব আৰু মৰম আৰু সহায় কৰি যাব বুলি আশা কৰিলোঁ। আৰু ভিডিঅ'টো আজি ইয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ। চাই থাকিব ভিডিঅ'টো, বলক তেতিয়াহ'লে। আজি ৰুটিৰ লগত খাবৰ কাৰণে ৰঙালাও আৰু আলু কাটি লৈছোঁ। আৰু এইফালে আটা মাৰি থোৱা আছে। মই গা ধোৱাৰ আগতেই আটাখিনি মাৰি থৈ গৈছিলোঁ আৰু ৰঙালাওখিনিও কাটি থৈ গৈছিলোঁ। এতিয়া বনাই লওঁ ৰঙালাও ভাজি। ৰঙালাও মই ৰুটিৰ লগত খাই বহুত ভাল পাওঁ। আৰু ৰঙালাওটো ভাল হ'ব লাগে, আঠা হ'ব লাগে, তেতিয়া বহুত ভাল লাগে খাই। আৰু দেখাততো ৰঙালাওটো ভালেই হ'ব যেন লাগিছে, এতিয়া খালেহে গম পাম কেনেকুৱা হয়। আপোনালোকে বাৰু ৰুটিৰ লগত ৰঙালাও খায়নে? আৰু কোনে ভাল পায় জনাব। মই কিন্তু বহুত ভাল পাওঁ। এইফালে এতিয়া ৰুটি বনাই আছোঁ। ৰঙালাও চব্জি হৈ গ'ল। এতিয়া দেউতাৰ কাৰণে বনাই আছোঁ ৰুটি। আৰু মা নাই খাবৰ কাৰণে, মা কালিয়ে গ'ল এফালে খুৰাহঁতৰ ঘৰলৈ। এতিয়া দেউতাৰ কাৰণে বনাইছোঁ, তাৰপিছত মই খাম। হাজবেণ্ডটো নাই ঘৰত, হাজবেণ্ড গোলাঘাট গৈছে। বৰষুণ দিছে আৰু দিনত অলপ ৰ'দ ওলাইছিলে আৰু এতিয়া আকৌ ষ্টাৰ্ট হৈ গ'ল বৰষুণ দিবলৈ। গাইছ, আমাৰ ইয়াত বতৰ একেবাৰে বেয়া। আৰু কাপোৰ এইকেইদিন ইমান বতৰ বেয়া, কাপোৰবোৰ শুকাবলৈ বহুত টান হৈ গৈছিলে। ৰ'দটোও নাছিলে, আজি ৰ'দটো অলপ ওলাইছিলে বাৰু। আৰু পাতলা কাপোৰবোৰ শুকালে। আৰু এইবোৰ দেখিছে বেডশ্বীট, এতিয়া আলনাত এনেকৈ থৈ দিব লগা হৈছে, ভালকৈ শুকুৱাই নাই। ফেন দি থ'ব লাগিব ৰাতি। সেয়াই, আপোনালোকৰ ফালে বতৰ কেনেকুৱা বাৰু?